আৰু এতিয়া আহোঁ ফৰ্মেট কেইটালৈ কেনেকৈ বনাব লাগিব ফৰ্মেটবোৰ ফাৰ্ষ্টত আপোনালোকে ইয়াত এটা আণ্ডাৰটেকিং আছে যিহেতু NPS যিটো এইটো কোনটো আণ্ডাৰটেকিঙৰ ফৰ্মেট হয় এইটো NPS আণ্ডাৰটেকিং হয় ইয়াত আপোনালোকৰ যিখিনি প্ৰয়োজনীয় সেই গোটেইখিনি ইয়াতে দিয়া আছে আণ্ডাৰটেকিঙত I understand and I am accept that government servant joining the service in the state government on মানে ইয়াত এই ডেট চাব এইটো or after 1st February 2005 এইটো চাব এক্সিষ্টিং নিউ পেঞ্চন ৰুলটো সেইখিনি আপোনালোকে চাব পাৰিব ফৰ্মেটখিনি এইটো ছেম হয় ইয়াত আপোনালোকে একো চেঞ্জ কৰিবলগীয়া নাই যিহেতু ইয়াত চাবচোন ইয়াত আপোনাৰ চিগনেচাৰটো মাৰিব লাগিব আৰু নেম অফ দ্য পষ্ট আপোনাৰ যিটো পষ্টত পষ্টিং হ'ব জইনিং ডেটটো আৰু প্লেচ অফ পষ্টিং ক'ত হ'ব আৰু সেই জইনিঙৰ সময়ত ডেটটো আপোনালোকে লিখি ফিল আপ কৰি তাত দিলেই হ'ব এইটোৱে আছিলে NPSৰ আণ্ডাৰটেকিংখন আৰু কিছুমানে মোক সুধিব পাৰে যিহেতু মেডিকেল ফিটনেছ চাৰ্টিফিকেট কোৰ্ট এফিডেভিট সেই দুখনৰ বিষয়ে কিছুমানে ইম্পৰ্টেণ্ট কিন্তু আণ্ডাৰটেকিংখন কি হ'ব মই কৈছোঁ গোটেইখিনি যিটো মই ইয়াত কৈছোঁ আপোনালোকৰ সেই গোটেইখিনি আপোনালোকৰ জইনিঙৰ সময়ত লাগিবই আৰু এইটো হৈছে অৰুণোদয় আণ্ডাৰটেকিং দিছ ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট মানে আপোনাৰ মাই যেতিয়া এই সময়ত মানে আপোনাৰ মা বা আপোনাৰ ঘৰৰ কোনোবা মেৰিডো হয় দেন নিজৰ ৱাইফেও অৰুণোদয় স্কিমৰ অধীনত সুবিধা লাভ কৰি আছিলে দেন সেইটো আপোনালোকে কটাব লাগিব যিহেতু এইটো চৰকাৰৰ নিৰ্দেশ হয় আপোনালোকে এই ফৰ্মেটখিনি এনেকৈ বনাব লাগিব নহ'লে মই PDFখিনি আপোনালোকক প্ৰভাইড কৰিম PDFত আপোনালোকে এডিট কৰি পিনে আপোনালোকে মানে এডিট মানে কোনটো এডিট কৰিব লাগিব কৰাৰ কথা কৈছোঁ মই নিজে টাইপিঙো কৰিব পাৰে একো কথা নাই ইয়াত লিখাকে ইয়াত যিটো স্পেচ আছে তাত মানে আপোনালোকে নিজৰ নামটো হেভিং পাৰ্মানেণ্ট এড্ৰেছ হাউচ নং লিখিব পাৰে ভিলেজ পোষ্ট অফিচ পুলিচ ষ্টেচন ডিষ্ট্ৰিক্ট পিন নংটো আৰু আছাম এপইণ্টেড এছ এইটো যিটো পষ্ট লিখা আছে AEPHE মানে এই পষ্টটোৰ এগেইনষ্টত আপুনি কোনটো পষ্ট মানে যিহেতু বেলেগ পষ্টত এপইণ্টেড হৈছে চ' আপোনাৰ পষ্টটো যিহেতু আপুনি যদি গ্ৰেড 4 হয় MTS বা আপুনি গ্ৰেড 3 জুনিয়ৰ এছিষ্টেণ্ট তেনেকৈ লিখি দিব কোনটো অফিচত বা কোনটোত জেগাত আপোনাৰ পষ্টিং হৈছে ডু হিয়াৰ বাই আণ্ডাৰটেক দ্য নেডাৰ নৰ মাই এনি মেম্বাৰ অফ মাই ফেমিলি ইজ কাৰেণ্টলি এভেইলিং বেনিফিটছ অফ অৰুণোদয় স্কিম মানে অৰুণোদয় স্কিমৰ অধীনত মোৰ ফেমিলিৰ কোনোৱে এতিয়া সুবিধা লাভ কৰা নাই সেইটো লিখিব লাগিব আৰু আপোনাৰ নামটো ইয়াত লিখিব যিখিনি নেম ইন কেপিটেল লেটাৰবোৰ লিখা আছে আপোনাৰ নামটো টাইপিং কৰিব আৰু ছিগনেচাৰটো মাৰিব ডেটটো লিখিব প্লেচটো লিখিব সেইখিনি বনালে আপোনাৰ অৰুণোদয় ফৰ্মখন আণ্ডাৰটেকিংখন হৈ গ'ল আৰু এতিয়া আহোঁ প্ৰণাম আণ্ডাৰটেকিং এই প্ৰণাম আণ্ডাৰটেকিংটো কি বুলি ক'লে সেইটোৱে হৈছে স্মল ফেমিলি নৰ্মছৰ আণ্ডাৰটেকিংখন ইয়াত আপোনাৰ নামটো লিখিব হেভিং পাৰ্মানেণ্ট এড্ৰেছ হাউচ নং ছেম মানে সেইখিনি ফিল আপ কৰিব এপইণ্টেড এজ এই পষ্টটো আপোনালোকে চেঞ্জ কৰিব আপোনালোকে এইটো লিখিব ডু হিয়াৰ বাই আণ্ডাৰটেক ডেট I shall take care of all dependent of my family as per rules of Pranam Act framed by the Gov of Assam in this regard মানে সেইখিনি আপোনালোকে ছেম বনাই লৈ কিবা কৰিব আৰু নেক্সট আছে আপোনালোকৰ মেডিকেল চাৰ্টিফিকেট অফ ফিটনেছ ইয়াত আপোনালোকৰ কি লিখা থাকিব মানে সেই গোটেইখিনি ফৰ্মেট ইয়াতে বনাই থোৱা হৈছে যে আপোনালোকে নিজেও বনাই গৈ তাত জইণ্ট ডিৰেক্টৰ অফ হেল্থ ছেক্টৰ তাত চাইন কৰাব লাগিব আপোনাৰ হোম ডিষ্ট্ৰিক্টৰ মেইন ডিষ্ট্ৰিক্টৰ JDHS অফিচত আপোনালোকৰ মেডিকেল যিখিনি কলেজ আছে সেইখিনি চাব মেডিকেল চাৰ্টিফিকেট I have examined শ্ৰী আপোনাৰ শ্ৰী হয় কুমাৰী হয় শ্ৰীমতী হয় আপোনাৰ নামটো আৰু চন অফ ডটাৰ অফ কাৰ হয় আপোনাৰ মা দেউতাৰ যিকোনো এজনৰ নামটো এজ আপোনাৰ কিমান আছে সেইটো ভিলেজ ক'ত হ'ব এইটো পোষ্ট অফিচ নামটো পুলিচ ষ্টেচন ডিষ্ট্ৰিক্ট ষ্টেট পিন নং সেই গোটেইখিনি আপোনালোকে ইয়াতে লিখি দিব লাগিব আৰু আপোনাৰ ইয়াতে দিছ চাৰ্টিফিকেট ইজ বিং আৰু কি কয় এনি আদাৰ মেণ্টেল ফিজিকেল লাইকলি আপোনাৰ মানে সেইখিনি নাই বুলি লিখি দিব সেইখিনিয়ে আৰু দিছ চাৰ্টিফিকেট ইজ বিং গিভেন টু হিম হাৰ পাৰ্পছ অফ এপইণ্টমেণ্ট লেটাৰ আমুক তামুক সেইখিনি আপোনালোকে ইয়াত দি দিব
আৰু ছিগনেচাৰটো আপোনালোকে ইয়াত মেডিকেল অফিচাৰজনৰ ওচৰত মানে উপস্থিতি প্ৰেজেঞ্চ অফ মেডিকেল ইনচাৰ্জ বা অফিচাৰ তাত আপোনালোকে চাইনটো কৰিব। ইয়াত আৰু ইয়াত আপোনালোকৰ কি থাকিব, মেডিকেল অফিচাৰজন থাকিব, নেম অফ মেডিকেল অফিচাৰ ডাক্তৰ কোন হয় সেইটো, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনাৰ নহয় মেডিকেলৰ, সেইখিনি আপোনালোকৰ। আৰু ইয়াত চিলটো থাকিব, ডেটটো থাকিব, ইয়াত নোট কি লিখা আছে চাব। মেডিকেল চাৰ্টিফিকেট গ্ৰান্টেড বাই এ কোৱালিফাইড মেডিকেল প্ৰেক্টিচনাৰ হোল্ডিং এটলিষ্ট MBBS ডিগ্ৰী এণ্ড registered with Medical Council of India shall only be valid. The date of issue of medical certificate should be within 1 year from the date of application. ইয়াত কি কৈছে, মই ক'লোঁ মানে আপোনাৰ JDHS ৰ পৰাহে আপোনালোকৰ উলিয়াব লাগিব। মই সেইটো কোৱা নাই যেন, যিহেতু ইয়াত কৈছে যে আপুনি যিটো অফিচাৰৰ পৰা এই ডাক্তৰৰ পৰা মানে এই চাৰ্টিফিকেটখন উলিয়াব, সেই ডাক্তৰটো কমেও আপোনাৰ MBBS ডিগ্ৰীধাৰী হ'ব লাগিব আৰু চৰকাৰী ৰেজিষ্টাৰ্ড মেডিকেল কাউন্সিল অফ ইণ্ডিয়া মানে তাত ৰেজিষ্টাৰ্ড মেডিকেলৰ কৰা এজনৰ পৰা উলিয়াব লাগিব আৰু উইদিন 1 year হ'ব লাগিব এই চাৰ্টিফিকেটখন। চ' সেইখিনি আপোনালোকে গম পাব, উলিয়াই লওক। এইটো ফৰ্মেটটো আপোনালোকে স্ক্ৰীনশ্বট মাৰিব পাৰে, নতুবা মোক জনালে মই ফৰ্মেটখিনি দি দিম। আৰু এতিয়া আহোঁ নটাৰী এফিডেভিটখন। এয়া আছে নটাৰী এফিডেভিট, এইটো চাব। নটাৰী এফিডেভিট আপোনাৰ কৰ্টত এডভোকেট এজনক লগ কৰিব, গোটেইখিনি ক'ব এপইণ্টমেণ্টৰ কাৰণে লাগে বুলি। চ' গোটেইখিনি আপোনাৰ কৰি দিব। আপোনাৰ ইয়াত নামটো, আপোনাৰ নাম, আপোনাৰ চব মানে চন অফ আমুক তামুক, এড্ৰেছ, আপোনাৰ বাহিদ নং, আপোনাৰ ডেট কেতিয়া দিছিলে, সেই গোটেইখিনি আপোনাৰ ইয়াতে ইনক্লুড হৈ থাকিব। চ' এইখিনি মই কোৱাৰ দৰকাৰ নাই। আৰু এইখিনি আৰু ষ্টেম্প পেপাৰ আপোনালোকৰ ইয়াত সিহঁতে দি দিব। ষ্টেম্প পেপাৰখনত এনেকৈ আপোনাৰ 100 টকা 200 টকা 100 টকামান ল'ব চাগে এইটো ষ্টেম্প পেপাৰখন। আৰু এই এফিডেভিট আণ্ডাৰটেকিং সেইখিনি বনাবলৈ এডভোকেটজনে আপোনাৰ পৰা মিনিমাম 400 500 তেনেই যি কিবা হয় আৰু সেইখিনি আপোনাৰ পৰা চাৰ্জ কৰিব পাৰে। আৰু আণ্ডাৰটেকিং ইনক্ল'জমেণ্টৰ কাৰণে আণ্ডাৰটেকিং এখন আপোনাৰ কৰ্টৰ পৰা সেইখিনি দিব পাৰে। সেইখিনি আছিলে আপোনাৰ যি এপইণ্টমেণ্টৰ জইনিঙৰ কাৰণে প্ৰয়োজন আছিলে, সেইখিনি আছে। সেইটো আৰু আপোনাৰ যদি বেলেগ আৰু এতিয়া অসুবিধা হ'ল বা অসুবিধা আছে বা আপোনাৰ তেনেকৈ প্ৰশ্ন আছে, মোক সুধিলেই হ'ল আৰু নেক্সট ভিডিঅ'ত আপোনালোকক ভালকৈ জনাবলৈ চেষ্টা কৰিম। যিহেতু ময়ো বনাম আৰু আপোনালোকক গোটেইখিনি দেখুৱাম। আৰু ভিডিঅ'টো পাই আপোনালোকে কেনেকুৱা লাগিল মোক জনাব, উপকৃত হৈছেনে নাই সেইটো জনাব প্লিজ। আৰু সেইটোৱে আছিলে, বাই বাই। ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব।